নমস্কাৰ পোনপ্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেল জ্ঞানদা দেৱীলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ মাজলৈ অন্য এটি নামৰ ভিডিঅ' আনিছোঁ। এই নামটি হৈছে জগন্নাথৰ নাম। অৱশ্যে নামটো অলপ দীঘলীয়া হয়, কিন্তু মই আপোনালোকৰ মাজলৈ খণ্ড খণ্ডকৈ উলিয়াই দিম। যদি আপোনালোকে শুনি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যিবিলাক মোৰ ফ্ৰেণ্ডত নতুনকৈ সোমাইছে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজি নামৰ ভিডিঅ'টো শুনিবচোন। শুনা শুনা সভাসদ কৰো নমস্কাৰ কীৰ্তনৰ পদয়ামি কৰিব প্ৰচাৰ এ ৰাম ৰাম শুনা শুনা সভাসদ কৰো নমস্কাৰ কীৰ্তনৰ পদয়ামি কৰিব প্ৰচাৰ পাৰ্বতী বলন্ত প্ৰভু কোৱা ফুট নাম কিমতে জন্ম হৈলা ক্ষেত্ৰ জগন্নাথ কি কাৰণে প্ৰতিমাৰ খণ্ড বাহু হৈলা কথা শুনি শংকৰে হাঁহিবে কলৈলা এ ৰাম ৰাম শুনা শুনা সভাসদ কৰো নমস্কাৰ কীৰ্তনৰ পদয়ামি কৰিব প্ৰচাৰ শংকৰে বলন্ত শুনিও ভৱানী শুনিও ভৱানী উৰিষ্যাৰ জগন্নাথৰ শুনিও কাহিনী এহি বুলি শংকৰে কহে ভৱানী কহে ভৱানী আছিলায় বন্তিপুৰে মালয় দেশত শংকৰে বলন্ত শুনিও ভৱানী শুনিও ভৱানী উৰিষ্যাত জগন্নাথৰ শুনিও কাহিনী এহি বুলি শংকৰে কহে ভৱানী কহে ভৱানী আছিলায় বন্তিপুৰে মালয় দেশত
শংকৰে বলন্ত শুনিও ভৱানী শুনিও ভৱানী উৰিষ্যাত জগন্নাথৰ শুনিও কাহিনী এই দেশৰ মহাৰজা ইন্দ্ৰদ্যুম্ন নাম ইন্দ্ৰদ্যুম্ন নাম বিষ্ণু ভক্ত এই ৰজা ধৰ্মৰ সমান শংকৰে বলন্ত শুনিও ভৱানী শুনিও ভৱানী উৰিষ্যাত জগন্নাথৰ শুনিও কাহিনী যোগ ধৰ্মে বোলে ৰজাই বহু পুণ্য কৰি অৰণ্যক যায় তেওঁ গৃহবাস এৰি আর শংকৰে বলন্ত শুনিও ভৱানী শুনিও ভৱানী উৰিষ্যাত জগন্নাথৰ শুনিও কাহিনী আর কত দিনে পালাগৈ সিন্ধু সৰোবৰ কত দিনে পালাগৈ সিন্ধু সৰোবৰ কত দিনে পালাগৈ সিন্ধু সৰোবৰ তাৰ তীৰে দেখে ৰজাই ধন জ্যোতিষ্কাৰ ঘূৰি ঘূৰি চাই ৰজাই বননিৰ শোভা ঘূৰি ঘূৰি চাই ৰজাই বননিৰ শোভা ঘূৰি ঘূৰি চাই ৰজাই বননিৰ শোভা ফলে ফুলে জ্যোতিষ্কাৰ যেন মনোৰভা ফলে ফুলে জ্যোতিষ্কাৰ যেন মনোৰভা মানিকী মাধুৰী গন্ধ কেতেকী আৰু ফুলে নানা ফুল পলাশ পাৰলি শেৱালি পলাশ পাৰলি ফুলিছে শেৱালি আৰু ফুলে জুতি যায় সেই কাননত ৰজাই ইন্দ্ৰদ্যুম্ন প্ৰজাক বুলিলা যায় সৰোবৰে কৰি স্নান হুয়া হবে শুদ্ধ মন কৰোঁ আমি কৃষ্ণ আৰাধন মানিকী মাধুৰী গন্ধ কেতেকী আৰু ফুলে নানা ফুল পলাশ পাৰলি ফুলিছে শেৱালি আৰু ফুলে জুতি যায় সেই কাননত ৰজাই ইন্দ্ৰদ্যুম্নই প্ৰজাক বুলিলা যায় সৰোবৰে কৰি স্নান হুয়া হবে শুদ্ধ মন কৰোঁ আমি কৃষ্ণ আৰাধন ৰজাই বোলে সৈন্যগণ মন্দিৰ সজাই এটিখন সৰোবৰে কৰি স্নান হুয়া হবে শুদ্ধ মন কৰোঁ আমি কৃষ্ণ আৰাধনে ৰজাই বোলে সৈন্যগণ মন্দিৰ সজাই এটিখন সৰোবৰে কৰি স্নান হুয়া হবে শুদ্ধ মন কৰোঁ আমি কৃষ্ণ আৰাধনে সবে মিলি কিনো গাম হৰে কৃষ্ণ হৰে ৰাম আর হবে মিলি কিনো গাম হৰে কৃষ্ণ হৰে ৰাম আর আয়তী সকলে লোৱা হৰে কৃষ্ণ হৰে ৰাম
আর নামৰ মহিমা বুজা হৰে কৃষ্ণ হৰে ৰাম সবে মিলি কিনো গাম হৰে কৃষ্ণ হৰে ৰাম বৰনগৰ পাতিলা মঠ মন্দিৰ সাজিলা তেবেহে নৰপতি চিন্তাত পৰিলা বৰনগৰ পাতিলা মঠ মন্দিৰ সাজিলা তেবেহে নৰপতি চিন্তাত পৰিলা উৰিষ্যা নগৰে জানা অৰণ্যৰ ভিতৰত বন পক্ষী পক্ষীৰাই কান্দে সৰোবৰত বৰনগৰ পাতিলা মঠ মন্দিৰ সাজিলা তেবেহে নৰপতি চিন্তাত পৰিলা প্ৰজা সবে আনন্দতে মতলীয়া হৈ নাচি বাগি ফুৰে কতৈ হৈ চৈ হৈ এনেহেন কথাত ৰজাৰ মনত শান্তি নাই মন্দিৰতনো কি দেৱতাক থাকিম বাৰু চাই মন্দিৰতনো কি দেৱতাক থাকিম বাৰু চাই এহি বুলি প্ৰজাগণক তথাতে এৰিলা এহি বুলি প্ৰজাগণক তথাতে এৰিলা এহি বুলি প্ৰজাগণ তথাতে এৰিলা ব্ৰহ্মলোকক যাওঁ বুলি গমন কৰিলা ব্ৰহ্মলোকক যাওঁ বুলি গমন কৰিলা শুনা হে সৃষ্টিকৰ আমাৰ বচন হৈ আমি হেন খাটনিক দিয়া হায়ুতৰ ৰজাৰ কথা বুজি ব্ৰহ্মাই হৰি বুলিলা বচন হৈ উপায় দিব তোমালোকক বহাই অলপমান এহি বুলি গৈলা ব্ৰহ্মাই স্নান কৰিবা তথাতে বহিলা ৰজাই অপেক্ষী ব্ৰাহ্মণক তথাতে বহিলা ৰজাই অপেক্ষী ব্ৰাহ্মণক হৈ কি হৰি হায় ৰে হায় হৈ 20 বছৰে ৰজাই ব্ৰহ্মপুৰে যায় তেতিয়াহে ব্ৰহ্মাই আহে নিজলৈহে আহি ৰজাক লাগাল পায় ব্ৰহ্মাই বোলে মহাৰাজ নকৰিবা দুখ ভক্তি হলে দেখা পাবা ঈশ্বৰৰ ৰূপ ব্ৰহ্মাই বোলে মহাৰাজ ব্ৰহ্মাই বোলে মহাৰাজ নকৰিবা দুখ ভক্তি হলে দেখা পাবা ঈশ্বৰৰ ৰূপ ব্ৰহ্মাই বোলে মহাৰাজ জগন্নাথৰ মূৰ্তি সাজি ব্ৰহ্মাই বোলে মহাৰাজ মন্দিৰে থাপিবা ব্ৰহ্মাই বোলে মহাৰাজ সৰোবৰৰ তীৰে তুমি এক বৃক্ষ পাবা ব্ৰহ্মাই বোলে মহাৰাজ নকৰিবা দুখ ভক্তি হলে দেখা পাবা ঈশ্বৰৰ ৰূপ ব্ৰহ্মাই বোলে মহাৰাজ শ্ৰীকৃষ্ণ বলৰাম ব্ৰহ্মাই বোলে মহাৰাজ সুভদ্ৰা ভগিনী ব্ৰহ্মাই বোলে মহাৰাজ তিনিজনৰ মূৰ্তি সজাই এক হৈয়া তুমি ব্ৰহ্মাই বোলে মহাৰাজ নকৰিবা দুখ ভক্তি হলে দেখা পাবা ঈশ্বৰৰ ৰূপ ব্ৰহ্মাই বোলে মহাৰাজ হৰি ৰাম নমস্কাৰ আজি মই আপোনালোকৰ মাজত এইখিনি গাই এৰিলোঁ কাৰণ অকলে গোৱাটো বৰ অসুবিধা হয় তথাপিতো মই আপোনালোকক গাই শুনালোঁ আপোনালোকে কেনে পায় জনাই দিব নমস্কাৰ